এই ভিডিওটো সেইসকল ইউটিউবাৰৰ বাবে যিসকলৰ বৰ্তমান সময়ত সমাজখনৰ প্ৰতি কোনো ধৰণৰ কাণ্ডজ্ঞান বোলা বস্তুটো নাই, কেৱল মাত্ৰ কেইটামান ভিউজ লাগে, ফেচবুকৰ পৰা কেইটামান পইচা লাগে, ইউটিউবৰ পৰা কেইটামান পইচা লাগে, আৰু তাৰ পাছতে এখন গাড়ী কিনিব লাগে। ক'ৰ পৰা কিনিছে নাজানো, কিন্তু ইউটিউবৰ পইচাৰে কিনিছোঁ বুলি থাম্বনেইলত লিখে, সেয়াই মাত্ৰ তেখেতলোকৰ কাম, বাকী একো কাম নাই। সমাজখনৰ প্ৰতি দায়িত্ববোধ বা সমাজখনৰ কিবা এটা নতুনত্ব দিয়া, তাৰ কথা ভাবিবলৈ একো নাই। সমাজৰ ইমানবোৰ স্পৰ্শকাতৰ বিষয় থাকে, সেইবোৰত মাতিবলৈ তেখেতলোকৰ সময় নাই। তেখেতলোকক কেৱল মাত্ৰ শাক খোৱা ভাত খোৱা ভিডিঅ' আপলোড কৰাতে ব্যস্ত থাকে। মই একাংশৰ কথা কৈছোঁ, যিসকলে শৃংখলাবদ্ধভাৱে ভিডিঅ' এটা প্ৰস্তুত কৰে, শাক খোৱা ভাত খোৱা ভিডিঅ', এইবোৰ বেলেগ কথা, কিন্তু ভাতটো সকলোৱে খায়। কিন্তু বিজতৰীয়া কিছুমান ভিডিঅ' বনোৱা মানুহক আমি দিন ৰাত বহি বহি চাই বৰ্তমান জনপ্ৰিয়তাৰ শীৰ্ষত তুলিছোঁ। আজিকালি বহুত ভাল ভাল ইউটিউব চেনেল আছে, সেইবোৰক আপোনালোকে ছাবস্ক্ৰাইব ফ'ল' নকৰে। সেই একাংশই ফ'ল' নকৰে, কোনসকলে কৰে গম পায় নাই? সেইসকলক কৰে যিসকলে কেৱল মাত্ৰ বিজতৰীয়া ভাত পানী খাই দেখুৱাব পাৰে, উলংগ হৈ নৃত্য কৰিব পাৰে, অৰ্ধনাঙত হৈ কিছুমান ভিডিঅ' বনাব পাৰে, সেইসকলে জনপ্ৰিয়তাৰ শীৰ্ষত উঠে। সমাজখনৰ হৈ দায়িত্ববোধ যদি লৈ সমাজখনৰ হৈ কিবা এটা দেখি থকা বিষয় যদি উপস্থাপন কৰিবলৈ যায়, সেই সময়ত সেইসকল পিছ ৰুকি যায়। মই একাংশ পিতৃ মাতৃক ক'ব বিচাৰিছোঁ, আপুনি যে মোবাইলটো উলিয়াই খুব ধুনীয়াকৈ ৰং মনেৰে সেই বিজতৰীয়া যে শাক খোৱা ভাত খোৱা অৰ্ধনাঙত ভিডিঅ'বোৰ চাই থাকে, আপোনাৰ কাষতে বহি যে আপোনাৰ কণমানি সন্তানটোৱে যে চাই কি শিকি আছে, সেই কথাটো আপোনালোকে লক্ষ্য কৰে নে নাই? মই বহুখিনি সময়ত দেখি আছোঁ, কোনোবাই বিয়া পাতিলে, কোনোবা ইউটিউবাৰে বিয়া পাতিলে, কোনোবা ক'ৰবাত গৈছে, ক'ৰবাত কিবা হৈছে, তাৰ পৰা যদি কিবা ভাল ইম্পেক্টৰ কিবা ভিডিঅ' আমি ল'ব পৰা মেছেজ আছে, তেতিয়াহ'লে ল'ব লাগে। কিন্তু সেইখিনি সময়তে কিন্তু এই কোনোবাই যে বিয়া পাতিলে, তাক লৈ যে ইমান চৰ্চা কৰি দিয়ে, সেয়া একাংশ সংবাদ মাধ্যমে সেয়া চৰ্চা কৰে। কাৰণটো কি? সমাজৰ যিবোৰ জ্বলন্ত সমস্যা আছে, সেই জ্বলন্ত সমস্যাবোৰক লৈ আপোনালোকে মাত কিয় নামাতে? আপোনালোকে বোবাৰ দৰে ভূমিকা কিয় পালন কৰে? যিবোৰ বিষয়ত আপোনালোকে কথা ক'ব লাগে, সেইবোৰ বিষয়ত মুক্ত কণ্ঠ বুলি যে আপোনালোকে কয়, মুক্ত কণ্ঠটো কিয় দেখুৱাব নোৱাৰে? কেৱল মাত্ৰ কেইটামান TRPৰ বাবে কেইটামান চিঞৰা এংকৰ ৰাখিলেই আপোনালোকৰ চেনেলটো বৰ ডাঙৰ একেবাৰে বৃহৎ চেনেল বুলি বৰ্তমান প্ৰতিষ্ঠিত হয়। আমাৰ অসমত বিশেষকৈ আমাৰ অসমৰ মানুহবোৰ যে আঁকোৱালি লয়, সেইদৰে প্ৰতিষ্ঠিত হ'ব পাৰে। কিন্তু সমাজৰ স্পৰ্শকাতৰ বিষয় উপস্থাপন কৰা অসমত কেইটা নিউজ চেনেল আছে? সেইটো এটা প্ৰশ্ন। ইউটিউবাৰ একাংশ নিউজ চেনেলে এনেকুৱা বিজতৰীয়া কৰি আছে, বস্তুবোৰ আপুনি দেখিলে হাস্যকৰ বিষয় হৈ পৰিছে। সমাজখনত ইমান স্পৰ্শকাতৰ বিষয়বোৰ আছে, যিবোৰ বিষয়ত আমি যদি উত্থাপন কৰিবলৈ যাওঁ, আমিবোৰ বেয়া, আমি উত্থাপন কৰিবলৈ গ'লে আমিবোৰ বেয়া। আমাকতো বিভিন্নজনে সমালোচনা কৰি থাকে, বা আমি কিবা এটা কথা ক'বলৈ গ'লে মোক বোলে বা MLA পতা কথাও আছে, এইবোৰ নাজানো, এইবোৰ ফটোৱা মাইণ্ডেড মানুহ, এইবোৰ বেলেগ কথা। কিন্তু মই আজিৰ দিনটোত কেইটামান ভিডিঅ' চাই মই অনুমান কৰিব পাৰিলোঁ, আমি এনেকুৱা বিজতৰীয়া কিছুমান বস্তুক আমি আঁকোৱালি লওঁ, যিবোৰ বস্তু আঁকোৱালি লোৱাৰ ফলত বৰ্তমান সেইসকলে জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হ'বলৈ সক্ষম হৈছে। তেখেতলোকে মাত্ৰ গাড়ীখন লৈ দেখুৱাব পাৰিছে, আৰু অন্য কোনো ধৰণৰ একো বস্তু নাই। আজিকালি সেইসকলে নতুন নতুন এনেকুৱা ভিডিঅ' বনাবলৈ কেলৈ সুবিধা পাইছে? সেইসকলে সুবিধা পাইছে কেৱল মাত্ৰ একাংশৰ বাবে, যিসকলে দিনে ৰাতিয়ে বহি সেই বিজতৰীয়া ভিডিঅ'বোৰ চাই থাকে, আধা নাঙত ভিডিঅ'বোৰ চাই থাকে। তেখেতলোকে বিশিষ্ট অতিথি হয়, ক'ৰবাত স্পনচাৰশ্বিপ পায় সেইসকলে। কাৰণ কি? তেখেতৰ জনপ্ৰিয়তাৰ শীৰ্ষত আছে, তেখেতলোকে হেৰি পাইছে, মানে নেম ফেম পাইছে, পৰিৱেশ এটা পাইছে, যিবোৰ পৰিৱেশৰ বাবে তেখেতলোকক নিমন্ত্ৰণ পাইছে। গতিকে আমাক সেনেকুৱা সস্তীয়া জনপ্ৰিয়তা নালাগে। মোক যিসকলে কৈ আছে যে সস্তীয়া জনপ্ৰিয়তাৰ বাবে পবিত্ৰ মেছে এনেকুৱা কৰিছে, মই সেইকেইটাক জনাই দিছোঁ, মই সেনেকুৱা জনপ্ৰিয়তা মোক নালাগে। যিসকল ৰাইজে মোক আঁকোৱালি লৈ মোৰ দুটা কথা কৈছোঁ, মোক ভাল পাইছে, সেইসকল ৰাইজে হ'ব। মোক এই আধা নাঙত ভিডিঅ' চাই সময় পাৰ কৰা, সমাজৰ স্পৰ্শকাতৰ বিষয়বোৰত মাত মাতিলে বেয়া পোৱা, তেনেকুৱা ধৰণৰ মোৰ অনুৰাগী বা মোক ফ'ল' কৰা ব্যক্তি নালাগে। মোৰ পেজটোৰ জৰিয়তে মই কোনো ধৰণৰ ইনকাম কৰিম বুলি বা এনেকুৱা মোক মটিভ লৈ কৰা নাছিলোঁ। সমাজখনৰ যিবোৰ বিষয় মই কোনোবা এটা স্থানত থাকি উপস্থাপন কৰিব নোৱাৰোঁ, নিশ্চয় যিসকলে মোক বুজি পাইছে, যাতে মই মুক্ত মনেৰে এই পেজটোৰ জৰিয়তে, যিহেতু ছ'চিয়েল মিডিয়া নেটৱৰ্ক একটা ছাইট হয়, নেটৱৰ্কিং ছাইটটোৰ জৰিয়তে আমাৰ জনগণৰ লগত মই সংযুক্ত হ'ব পাৰোঁ, তাৰ বাবেহে মই পেজটো অপেন কৰিছিলোঁ। সেইসকলক মই কৈ দিব বিচাৰিছোঁ, আৰু সেইসকল ইউটিউবাৰকো মই কৈ দিব বিচাৰিছোঁ, আপোনালোকে কাৰোবাৰ আগত কাণকে পিঠকে পিছে বাট মাত কাৰো। মই এইটো কাৰণে কৈছোঁ, যদি কিবা ক'বলগীয়া আছে ফেচ টু ফেচ ক'বা। পবিত্ৰ মেছে এইটো কথা কৈছে, ইউটিউবাৰখিনিৰ কথা এইটো কথা কৈছে। মই একাংশ ইউটিউবাৰ বুলি কৈছোঁ, সকলোকে সামৰি মই এই ভিডিঅ'টো বনোৱা নাই। আৰু এটা কথা কৈ দিওঁ, সেইসকলে মোক লৈ বা মই যে তেনেকৈ কওঁ বুলি আপোনালোকে কথাটো পিছে পাতিব নালাগে, আপোনালোকে সন্মুখ ভাগতে পাতিব। আপোনালোকো কাৰোবাৰ বিজেপিৰ, কাৰোবাৰ কংগ্ৰেছৰ কোনোবা এনেকৈ পুহিত ইউটিউবাৰ হ'ব পাৰে। আজিকালি ইউটিউবাৰবোৰকো পোহে নহয়, গম পায় নাই? পোহে, বহুতে পোহে। কংগ্ৰেছ মানে দলবোৰে পোহে, আজিকালি ৰাজনৈতিক দল বহুতে পোহে। সেইটো বেয়া পাই লাভ নাই। তেখেতলোকে ভাল বুলি ক'ব, বেয়া বুলি ক'ব, এনেকুৱা ধৰণৰ কিছুমান চলি থাকে। কিন্তু সেইসকলকো কৈ দিওঁ, সমাজৰ স্পৰ্শকাতৰ বিষয়বোৰত আপোনালোকে মাত যিসকলে নেমাতে, তেখেতলোকক আপোনালোকে জনপ্ৰিয়তাৰ শীৰ্ষত নুতুলিব। যিসকলে সেইখনে তুলি আছে যে ভিডিঅ' চাই তুলি থাকে, আপোনালোকে সেইবোৰ তুলিবলৈ নাযাব। কাৰণ অনাগত সময়খিনিত আমাৰ স্পৰ্শকাতৰ বিষয়বোৰ যাতে উপস্থাপন কৰিবলৈ আপোনাৰ সন্তানটিও আগবাঢ়ি আহে, যিবোৰ জ্বলন্ত সমস্যা থাকে, যিসকলে বনায় তেখেতলোকক যাতে ছাপোৰ্ট কৰে, তাৰ বাবেহে মই অনুৰোধ জনাইছোঁ। আমি সময় গগৈ কথা ক'ব পাৰোঁ, সময়
গগৈ ইমান এটা ভাল ইউটিউবাৰ হয় যিজনক মই ওচৰৰ পৰা লগ পাইছোঁ এটা ভাল সম্পৰ্ক আছে তেখেতৰ বিষয়ে আমি দুআষাৰ ক'ব পাৰোঁ আৰু তেখেতেও শলাগ ল'বলগীয়া এজন ইউটিউবাৰ হয় আৰু নৱপ্ৰজন্মক প্ৰতিনিধিত্ব কৰিব পৰা এজন ব্যক্তিৰূপে বৰ্তমান পৰিগণিত হৈছে গতিকে সময় গগৈ ভগৱানে কৃপা কৰক যাতে অনাগত দিনবোৰত তেখেতে আগবাঢ়ি যাব পাৰে তাকে কামনা কৰিছোঁ বিজতৰীয়া ভিডিঅ' চাই সময় পাই নকৰিব আপোনাৰ সন্তানিক লাগিলে অন্য কামত ব্যস্ত ৰাখি কিবা এটা কৰক কেৱল মাত্ৰ এই বিজতৰীয়া আধা নাঙত ভিডিঅ'বোৰ চাই সমাজত কি ইম্পেক্ট পৰিব আপোনাৰ সন্তানটোৰ ওপৰত কি ইম্পেক্ট পৰিব সেই কথাটো আপোনালোকে মনত